নমস্কাৰ। এই আমি প্ৰত্যেক বছৰ নিচিনাকৈ এই বছৰো মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি পেলাই অসম এছ'চিয়েশ্যন পৰিদিয়াবাদে এই মাঘ বিহুৰ আয়োজন কৰিছিল। আমি ইয়াতে মোটামুটি 200মান মানুহৰ সমাগম এটা হৈছে আৰু সৰু ল'ৰা ছোৱালী মহিলা পুৰুষ গোটেই মিলাই পেলাই দিল্লী NCRত থাকি অসমৰ পৰা ইমান দূৰত থাকি মাঘ বিহুৰ যিটো পৰিৱেশ সেই পৰিৱেশটোত আমি অসমীয়া হিচাপে অসমলৈ ঘূৰি যাবলৈ মন যায়, কিন্তু যিহেতু কৰ্মব্যস্ততাৰ কাৰণে মানুহখিনি ইয়াতে ব্যস্ত হৈ আছে আৰু এই পৰিৱেশটো চবেই বিচাৰে অসমীয়া হিচাপে, গতিকে সেই পৰিৱেশটো দিবৰ কাৰণে অসম এছ'চিয়েশ্যনৰ ফৰিদাবাদৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা। তাত যিমানখিনি পাৰিছোঁ আমি অসমীয়া পৰিৱেশ এটা দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ মানুহখিনি এই পৰিৱেশটো এনজয় কৰিছে আৰু এটা মুখ্য উদ্দেশ্য আমাৰ কণমানি ল'ৰা ছোৱালীখিনিয়ে যিবিলাকে এই পৰিৱেশটো পোৱা নাই, অসমীয়া পৰিৱেশটো পোৱা নাই, তেওঁলোকৰ কাৰণে হয়তো এইটো এটা মানে ইট মাইট বি এ গুড অপৰচুনিটি কি তেওঁলোকে অসমীয়া কৃষ্টি সংস্কৃতি আৰু মাঘ বিহু কি, মেজি কি ইয়াত হয়তো তেওঁলোকে লৰি দেখিছে বা বেলেগ বেলেগ ফেষ্টিভেলবিলাক দেখিছে, কিন্তু অসমীয়া যিটো হাৰ্ভেষ্টিং ফেষ্টিভেল বিহু মাঘ বিহুটো সেইটোৰ পৰিৱেশটো আমি ৰিক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে সেইটোৱে আৰু একচুৱেলি আমি ৰাতিপুৱাৰ পৰা আজি যথেষ্টখিনি অসমীয়া ৰীতি নীতিৰে মেজি জ্বলালোঁ। তাৰপিছত আপুনি জলপান খুৱাইছোঁ, আমি চবকে যিমানখিনি পাৰোঁ পিঠা পনা লাড়ু চব ব্যৱস্থা ৰাখিছোঁ আৰু খেল ধেমালিখিনি হৈছে, বাচ্ছাখিনি খেলিছে, সৰু বাচ্ছাখিনিয়ে মানে বিভিন্ন ধৰণৰ অসমৰ খেলবিলাক খেলিছে আৰু আমাৰ লেডিজখিনিয়ে খেলিছে, মিউজিক চেয়াৰ খেলিছে। তো এটা আনন্দময় পৰিৱেশ এটা সৃষ্টি হৈছে, ভাল লাগিছে। আৰু এতিয়া আমাৰ একেবাৰে অসমীয়া ডেলিকেচি হিচাপে অসমীয়া হাঁহৰ পৰা আদি কৰি আটাইখিনি মাছ মাংস আটাইখিনি আমি কৰিছোঁ এটা অসমীয়া ষ্টাইলত, মানে আমাৰ খানাটো এটা দুটা ডিছটো খাৰলৈকে খুৱাইছোঁ আমি। তো চেষ্টা কৰিছোঁ যে অসমীয়া পৰিৱেশ এটা যিমান পাৰোঁ দিবলৈ, আৰু এনেকৈ অনাগত দিনত আপোনালোকে আহি পেলাই আমাক এনেকৈ উৎসাহ দি থাকিলে আমি ভাল পাম। থেংক ইউ ছ' মাছ।